মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আজি প্ৰায় 25,000 যুৱক যুৱতীক যি ধন বিতৰণ কৰা আছিলে অনুষ্ঠান আছিলে তাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ ঘোষণা কৰা দেখা গ'ল। পুনৰ ৭৫,000কৈ নিবনুৱা যুৱক যুৱতীক তেওঁ বেংকৰ পৰা ঋণ দিয়াৰ কথা ঘোষণা কৰিছে। কোনে কোনে সেই ধনৰাশি পাব সবিশেষ আপোনালোকে ভিডিঅ'ত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব পাৰিব। থুলমূলকৈ তেওঁ আজি সেই কথাটো শুনাই থৈছে। পৰৱৰ্তী সময়ত ইয়াৰ বাবে পৰ্টেল মুকলি কৰি দিয়াৰ কথাও কৈছে। কোনে কোনে সেই পইচা লাভ কৰিব তাৰ সম্পৰ্কে বিস্তৃতভাৱে পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু আজি যিটো থুলমূলকৈ কথা ক'লে যে পুনৰ ৭৫,000 যুৱক যুৱতীক প্ৰায় 2 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। আমি পৰ্টেল মুকলি কৰি দিলেহে সবিশেষ খবৰটো পাম, কোনে কোনে পাব বা কেনেদৰে আবেদন কৰিব পাৰিব। থুলমূলকৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। সকলো নিবনুৱাৰ কাৰণে বহু বেছি প্ৰয়োজনীয়। সকলোৱে ভিডিঅ'টো লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি 25,000 ল'ৰা ছোৱালীক আমি মাতিছো। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু ৭৫,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো। অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব